নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি যি ইউজি এডমিশ্যন আছে 2025 বৰ্ষ অৰ্থাৎ 4 ইয়েৰ ইন্টিগ্ৰেটেড প্ৰগ্ৰাম আছে পোষ্ট গ্ৰেজুৱেট যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিএ বিএসসি লগতে মাষ্টাৰ ডিগ্ৰী একেলগে কৰিম বুলি ভাবিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি তেওঁলোকৰ বাবে এখন নটিফিকেশ্যন ইতিমধ্যে মই তথ্যখিনি জনাইছিলোঁ যোৱা বছৰৰ নটিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি তথাপিও যিখন নটিচ আহিছে 2025 বৰ্ষ সেই 25 বৰ্ষৰ নটিফিকেশ্যনখনত কিছু সালসলনি ঘটোৱা হৈছে গতিকে আপোনালোকে চাব ইয়াত কি কোৰ্চ আছে আপোনালোকে চাব পাৰে এন্থ্ৰোপলজি এপ্লাইড জিঅলজি আছামিজ কেমিষ্ট্ৰি কমাৰ্চ ইকনমিক্স ইংলিছ হিষ্ট্ৰি লাইফ সায়েন্স বটানী জুলজি মেথমেটিক্স ফিজিক্স পলিটিকেল সায়েন্স সোশিয়োলজি ষ্টেটিক্স যিসকল ছাত্ৰ-ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰী পাছ কৰি একেলগে বিএ বিএসসি লগতে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিম বুলি ভাবিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছতে পঢ়ি তেওঁলোকৰ বাবে এই সুবিধা তেওঁলোকে শৰ্মাৰ পৰ্টেলত গৈ অনলাইন আবেদন কৰিব লাগিব তাৰ কাৰণে মিনিমাম যেটো কোৱালিফিকেশন হেতু আপোনালোকে চাব ইয়াত কৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া যিসকল জেনাৰেল কেটেগৰী অৰ্থাৎ ইউআৰ কেটেগৰী হয় তেওঁলোকৰ 60% থাকিব লাগিব অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পৰা হ'ব লাগিব হায়াৰ সেকেন্ডাৰী আৰু যিসকল এসসি এসটি ওবিসি আৰু ইডব্লিউএছ পিডব্লিউডি ক্যান্ডিডেট হয় তেওঁলোকৰ 55% থাকিলে হ'ব হায়াৰ সেকেন্ডাৰী তেওঁলোকৰ 55% মাৰ্কস থাকিলে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়িব পাৰিব বিএ বিএসসি লগতে মাষ্টাৰ ডিগ্ৰী একেলগে কমপ্লিট কৰিব পাৰিব অৰ্থাৎ 5 বছৰতে কমপ্লিট কৰিব পাৰিব নৰ্মেল ডিগ্ৰী পঢ়িবলৈ গ'লে 4 বছৰ লাগিব তাৰ পিছত আকৌ মাষ্টাৰ ডিগ্ৰী কৰিলে 2 বছৰ টোটাল 6 বছৰ লাগে কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়িলে একেলগে 5 বছৰতে সম্পূৰ্ণ হৈ যাব যোৱাবাৰ যি সিট কেপাসিটি হে আছিল 80% আছিল আপোনালোকৰ ক্লাছ 12 ৰ মাৰ্কস ওপৰত ভিত্তি কৰি দিয়া আৰু 20% আছিল সিউটি যোগেদি কিন্তু এইবেলি যি আপোনালোকৰ 90% আপোনালোকৰ কি হ'ব হায়াৰ সেকেন্ডাৰী যি মাৰ্কস আছে মাৰ্কস ওপৰত ভিত্তি কৰি মেৰিট লিষ্ট প্ৰিপাৰেচন কৰা হ'ব 90% আৰু 10% ৰিমেইনিং 10% আপোনালোকৰ সিউটি যোগেদি দিয়া হ'ব যিসকল ছাত্ৰ-ছাত্ৰীয়ে দুইটাতে লম বুলি ভাবিছে অথবা দুইটাতে এডমিশ্যন লম বুলি ভাবিছে তেওঁলোকে দুইটাতে এডমিশ্যন লব পাৰিব তাৰ কাৰণে আপোনালোকে স্মাৰ্ট পৰ্টেলত নন সিউটি কোনো এপ্লাই কৰিব লাগিব আৰু সিউটি টো এপ্লাই কৰিব লাগিব গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে পঢ়িম বুলি ভাবিছে তেওঁলোকে স্মাৰ্ট পৰ্টেলত গৈ এতিয়া যিসকলে নন সিউটি যোগেদি লম বুলি ভাবিছে নন সিউটিৰ কাৰণে 90% সিট থাকিব অৰ্থাৎ 90% সিট আপোনালোকৰ পোৱা চান্স থাকিব অৰ্থাৎ আপোনালোকৰ কি যি হায়াৰ সেকেন্ডাৰী মাৰ্কস আছে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এডমিশ্যন দিয়া হ'ব যদি আপোনালোকে ইয়াত চাই সিট কেপাসিটিটো এন্থ্ৰোপলজি আপোনালোকৰ 10টা সিট আছে ইনটেক কেপাসিটি 10টা তাৰ 5টা ইউআৰ কেটেগৰী অৰ্থাৎ জেনাৰেল কেটেগৰী ওবিসি এমওবিসি কাৰণে 3টা এসসি কাৰণে এটা এসটি প্লেন এসটি হিলছ আৰু ইডব্লিউএছ কাৰণে এটা সিট আপোনালোকৰ আছে তাৰে এটা যি কিনাত এটা লিখিছে হয়তো আপোনালোকৰ এন্ডোমেন্ট সিট হ'ব পাৰে এপ্লাইড জিঅলজি 16টা আছামিজত 20টা কেমিষ্ট্ৰিত 20টা কমাৰ্চত 20টা ইকনমিক্সত 20টা ইংলিছত 20টা হিষ্ট্ৰীত 20টা লাইফ সায়েন্সত 10টা জুলজি 10টা বটানী জুলজি 10টা সিট আছে মেথমেটিক্সত 20টা সিট আছে গতিকে আপোনালোকে এই সিট কেপাসিটি চাই লওক তাৰপিছত আহিলে আপোনালোকৰ মেথমেটিক্স ফিজিক্স মেথমেটিক্সত 20 পলিটিকেল সায়েন্সত 20 সোশিয়োলজিত 20 আৰু ষ্টেটিক্সতো আপোনালোকৰ 16টা সিট আছে টোটাল 282টা সিট আছে তাৰপিছত ৰিজাৰ্ভেশ্যন যদি চাই হেতু ৰিজাৰ্ভেশ্যনৰ ওপৰত ভিত্তি কৰি আপোনাক ভাগ কৰি দিছে 27% ওবিসি এমওবিসি কাৰণে এসটি প্লেনৰ কাৰণে 10 এসসি কাৰণে 7 এসটি হিলছৰ কাৰণে 5 আৰু ইডব্লিউএছৰ কাৰণে 10% আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব প্ৰত্যেকটো আপোনালোকৰ কেটেগৰী অৰ্থাৎ প্ৰত্যেকটো সাবজেক্টত তাৰপৰা ইতিমধ্যে মই কৈছো এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আপোনালোকক মই জনালো ইতিমধ্যে অনলাইন এপ্লাই কাৰণে আপোনালোকক কৈছো যে আপোনালোক শৰ্মাৰ পৰ্টেলত যেতিয়া কলেজ সিলেকশ্যন কৰিব তেতিয়া আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি সিলেক্ট কৰিব লাগিব যিসকলে নন সিউটি দিছে তেওঁলোকে নন সিউটি যোগেদি কলেজ সিলেক্ট কৰিব পাৰিব যিসকলে সিউটি দিছে তেওঁলোকে সিউটি টো কলেজ সিলেক্ট কৰিব পাৰিব অৰ্থাৎ ইউনিভাৰ্চিটিখন সিলেক্ট কৰিব পাৰিব দুইটা মাধ্যমতে তাৰপৰা যদি ফিজ ষ্ট্ৰাকচাৰটো আপোনালোকে চাই ইয়াত ফিজ ষ্ট্ৰাকচাৰটো আপোনালোকে চাই এইখিনি আপোনালোকৰ আৰ্টছৰ কাৰণে এডমিশন ফিজ 2200 টকা টিউশন ফিজ আপোনালোকৰ 9450 টকা পাৰ সেমিস্টাৰ আপোনালোকে 9450 টকা দিব লাগিব লাইব্ৰেৰী ফিজ 500 টকা জিমখানা ফিজ 525 তাৰপৰা ষ্টুডেন্ট এইড ফান্ড 105 টকা ডেভেলপমেন্ট ফিজ 420 টকা ইউটিলিটি সার্ভিস ইন্টারনেট ইলেক্ট্রিসিটি 500 টকা স্পোর্টস বোর্ডৰ কাৰণে 35 টকা ষ্টুডেন্ট সেফটি ইন্স্যুরেন্সৰ কাৰণে 53 টকা টোটাল 13788 টকা আপোনালোকে দিব লাগিব যদি ফিল্ড ভিজিট থাকে ইন্ডাষ্ট্ৰিয়েল ভিজিট থাকে তেতিয়া আপোনালোকে এক্সট্ৰা 3000 টকা দিব লাগিব আৰু যিসকলে এন্ডোমেন্ট সিট অৰ্থাৎ আপোনালোকৰ যদি মেৰিট লিষ্টৰ নাম নাহে তেওঁলোকে 75000 টকা দি সিটটো কিনিব পাৰিব অৰ্থাৎ প্ৰত্যেকটো ডিপাৰ্টমেন্টৰ এটাকে সিট হয়তো দুটা এটাকে সিট থাকে যি
যিসকলে মেৰিট লিষ্টত নাম নাপাব অৰ্থাৎ মেৰিট লিষ্টত নাম নাহিব তেওঁলোকে ৭৫,০০০ টকা দি পেলাই চিটটো কিনিব পাৰিব এইখিনি চিট যিখিনি ফি ষ্ট্ৰাকচাৰ আছে এইখিনি অকল আছামিজ কমাৰ্চ ইকনমিক্স ইংলিছ হিষ্ট্ৰী পলিটিকেল ছায়েন্স আৰু ছ'চিয়লজিৰ কাৰণেহে এপ্লিকেবল ছায়েন্সৰ কাৰণে তলত দিয়া আছে সেইখিনি মই দেখুৱাই দিম আপোনালোকক গতিকে এইখিনি হৈছে আপোনালোকৰ ফি ষ্ট্ৰাকচাৰ হয়তো আপোনালোকে যদি ৰেচন কাৰ্ড বা ইনকম চাৰ্টিফিকেট দিলে হয়তো আপোনালোকৰ এইখিনি ফিজখিনি কমিবও পাৰে তাৰপিছত আহিলে আপোনালোকৰ এইখিনি ছায়েন্সৰ কাৰণে এডমিশ্যন ফিজ ২,২০০ টকা টিউশ্যন ফিজ ১০,৫০০ লাইব্ৰেৰী ফিজ ৫০০ ৫২৫ ১০৫ ৪২০ ৫০০ স্পৰ্টছ বৰ্ডৰ কাৰণে ৩৫ আৰু ছেফটি ইঞ্চুৰেঞ্চৰ কাৰণে ৫৩ টকা টোটেল ১৫,৮৮৮ টকা আৰু এণ্ড'মেণ্ট ল'লে ১,০০,০০০ টকা অৰ্থাৎ যিসকলে মেৰিট লিষ্টত নাম নাহিব তেওঁলোকে ১,০০,০০০ টকা দি BA BSc লগতে মাষ্টাৰ ডিগ্ৰী একেলগে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছতে কমপ্লিট কৰিব পাৰে এইখিনি আপোনালোকৰ ফি ষ্ট্ৰাকচাৰ এন্থ্ৰপলজি এপ্লাইড জিঅ'লজি কেমেষ্ট্ৰি লাইফ ছায়েন্স বটানী জুলজি মেথমেটিক্স ফিজিক্স আৰু ষ্টেটিষ্টিক্সৰ কাৰণে গতিকে এইখিনি আপোনালোকৰ তথ্যখিনি মই জনাই দিছোঁ গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত UG পঢ়িম বুলি ভাবিছে অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিব বিচাৰিছে সেইৰ লগতে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে স্মাৰ্ট পৰ্টেলত